সজীৱৰ প্ৰধানীৰ প্ৰশংসনীয় পদক্ষেপ। কবৰস্থানত 500 জোপা গছপুলি ৰোপণ। বৃহস্পতিবাৰে মৃত দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ আৰু সচেতন সংগঠন গোলাপী গ্ৰীণৰ সৌজন্যত ধৰ্মশালা দাৰুল উলুম মাদ্ৰাছা আৰু সমূহীয়া কবৰস্থানত 500 জোপা বাণিজ্যিক গছপুলি ৰোপণ কৰা কাৰ্যসূচী সুচাৰুৰূপে সম্পূৰ্ণ হয়। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যবৰ্ধন কৰা এই মহান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে থাকে সমাজসেৱক আজগৰ আলী শ্বেখ। অনুষ্ঠানত মাদ্ৰাছা সমিতিৰ সম্পাদক আইনাল হক উপস্থিত থাকে। মুখ্য উদ্যোক্তা অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মুজিবুৰ ৰহমান প্ৰধানীৰ পৰিচালনাত হোৱা এই গছপুলি ৰোপণ কাৰ্যসূচী সকলো ৰাইজে অংশগ্ৰহণ কৰে আৰু কাৰ্যসূচীৰ সফলতাৰে সামৰণি পৰে। উল্লেখযোগ্য যে গোলাপী গ্ৰীণৰ উদ্যোগত ইতিমধ্যে বিগত বছৰসমূহত অবিভক্ত গোৱালপাৰা জিলাৰ বঙাইগাঁও অভয়পুৰী অঞ্চলত কেইবা হাজাৰ গছপুলি ৰোপণ কৰি সেই অঞ্চলৰ পথৰ দুয়োকাষে দৃষ্টিনন্দন সৌন্দৰ্য বিৰাজ কৰাৰ উপৰিও পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াইছে। আজি 5 ডিচেম্বৰ নেশ্যনেল ছইল ডে সংগতি ৰাখি দাৰুল উলুম ধৰ্মশালা আৰু ধৰ্মশালা সমূহীয়া কবৰস্থানত গোলাপী গ্ৰীণৰ উদ্যোগত মই মুজিবুৰ ৰহমান প্ৰধানী উদ্যোগত 500 জোপা বাণিজ্যিক গছপুলি ৰোপণৰ আজি কাৰ্যসূচী আমি হাতত লওঁ আৰু এই 500 জোপা গছপুলি আমি দাৰুল উলুম মাদ্ৰাছা আৰু এইখন হাইস্কুলৰ ল'ৰা ছোৱালীক লৈ আমি কাৰ্যসূচীটো ৰূপায়ণ কৰোঁ সফলভাৱে। গছপুলি ৰোপণৰ বহুত বেনিফিট আছে। আজি যান্ত্ৰিক যুগত আমাৰ বায়ু প্ৰদূষিত সদায় হৈ থাকে, গতিকে গছপুলি ৰোৱাৰ ফলত আমাৰ মাটিৰ খহনীয়া ৰোধ কৰিব পাৰোঁ। গছে এৰি দিয়া অক্সিজেনখিনি আমি লওঁ আৰু আমাৰ বেয়া গেছখিনি কাৰ্বন ডাই অক্সাইডখিনি গছে লয়। গতিকে গছৰ ৰোপণৰ প্ৰয়োজনীয়তা বহুত বেছি আছে। গছ থাকিলেহে মানুহ থাকিব। গতিকে আমি সৰু ল'ৰা ছোৱালী সবকে আহ্বান জনাইছোঁ যাতে সিহঁতে নিজে নিজে এতিয়াৰ পৰা অভ্যাস এটা গঢ় লয় যে সদায় যাতে সিহঁতে গছপুলি এটা ৰক্ষণাবেক্ষণ দিয়ে বা নিজে যাতে এটা কৰি গছ ৰুৱে স্কুলত বা নিজৰ ঘৰত। সেইখিনি আজি বহুত ল'ৰা ছোৱালী ইয়াত উপস্থিত আছে, সিহঁতক মই আহ্বান জনাইছোঁ। আৰু মই কাৰ্যবাহী অভিযন্তা হিচাপে 2022 চনত ৰিটায়াৰ কৰিলোঁ। কৰাৰ পিছত মোৰ কাম বন নাই, গতিকে মই ভাবিলোঁ এনেইতো বহি থাকোঁ, ইমান বছৰ ইমান ব্যস্ততাৰ মাজত গ'ল, সেই হিচাপে মই এতিয়া কাৰ্যসূচী প্ৰায় মাজে মাজে লওঁ। যোৱা বছৰ মই মেডিকেল কলেজত 500 জোপা গছপুলি ৰুলোঁ, সেইবিলাক ঠন ধৰি উঠিছে। ধুবুৰী গৰুপুৰত মই তাতো বহুত গছপুলি ৰুইছোঁ। মই বঙাইগাঁৱতো প্ৰায় 3-4 হাজাৰ গছপুলি ৰুইছোঁ। সেইখিনি দেখিলে নিজৰ মনটোও ভাল লাগে, ইমান ধুনীয়া হৈছে এতিয়া গছপুলি। তাতে মেক্সিমাম কৃষ্ণচূড়া ৰাধাচূড়া গছ, গোটেইখিনি মে' জুনত ফুলি উঠে যেতিয়া মনটো ইমান ভাল লাগে। সেইটো চাই পেলাই মই আৰু বেছি মানে অনুপ্ৰাণিত হৈছোঁ। গছপুলিবিলাক কোনে যোগান ধৰে? মই সেইখিনি গোটেইখিনি মোৰ নিজা খৰচত গোটেই গছপুলি মই ৰুইছোঁ। এতিয়া ইয়াত কোনো 1 পইচা দি সহায় কৰা নাই। মোৰ সেইটোলৈ কথা নাই, বন বিভাগৰ কিবা সহায় আছে? নাই বন বিভাগৰ সহায় নাই। গোটেই গছপুলি মই নাৰ্চাৰীৰ পৰা কিনিছোঁ। গতিকে মই ৰিটায়াৰ হৈছোঁ, মোৰ ইমান বাৰ্ডেন নাই। গতিকে মোৰ পেঞ্চনৰ পইচা মই ভাবোঁ যিখিনি আছে ছাফিচিয়েণ্ট মোৰ কাৰণে, গতিকে সেইখিনি টকাৰে মই ব্যক্তিগত কৰিছোঁ। ঠিক আছে।